নমস্কাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আটাইকে অসমীয়া নৱবৰ্ষৰ পুলক জনাইছোঁ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। তো যোৱা এপিছডত আমি ৰাসায়নিক সমীকৰণ, ৰাসায়নিক বিক্ৰিয়া আৰু ৰাসায়নিক সমীকৰণৰ সমতুলীকৰণ কি ধৰণে কৰা হয় এই বিষয়ে আলোচনা কৰা হৈছে। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ বিজ্ঞানৰ ৰাসায়নিক সমীকৰণ আৰু ৰাসায়নিক বিক্ৰিয়াৰ চেপ্টাৰটোৰ তৃতীয় পাঠ ৰাসায়নিক সমীকৰণৰ প্ৰকাৰ। তো ৰাসায়নিক সমীকৰণৰ প্ৰকাৰ পোনপ্ৰথমে আছে আমাৰ ৰাসায়নিক সংযোজন বিক্ৰিয়া। ৰাসায়নিক বিক্ৰিয়াৰ প্ৰথম বিক্ৰিয়াটো হৈছে আমাৰ সংযোজন বিক্ৰিয়া। তো সংযোজন ৰাসায়নিক বিক্ৰিয়াৰ সংজ্ঞাটো হৈছে যি ৰাসায়নিক বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ মিলি এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়, সেই ৰাসায়নিক বিক্ৰিয়াটোক কোৱা হয় সংযোজন বিক্ৰিয়া। উদাহৰণ হিচাপে হাইড্ৰোজেন গেছ আৰু অক্সিজেন গেছ মিলি পানীৰ অণু উৎপন্ন হয়। পানী উৎপন্ন হয়। বিক্ৰিয়াটো ইতিমধ্যে আমি সমতুলীকৰণ সম্পন্ন কৰিলোঁ। দ্বিতীয়তে কেলছিয়াম অক্সাইড আৰু পানীৰ লগত বিক্ৰিয়া ঘটি কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়। এইটো এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ। তো এই বিক্ৰিয়াটো কেলছিয়াম অক্সাইড আৰু পানী। কেলছিয়াম অক্সাইড হৈছে আমাৰ সাধাৰণতে কোৱা হয়, এইটো সাধাৰণ ভাষাৰ নাম হৈছে পোৰা চূণ। তো এই পোৰা চূণটোক আমি পানীৰ লগত বিক্ৰিয়া কৰিলে কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়, আৰু কেলছিয়াম হাইড্ৰক্সাইডৰ সাধাৰণ নামটো হৈছে চূণ পানী। এই চূণ পানীৰ মাজেদি কাৰ্বন ডাই অক্সাইড গেছ পাৰ কৰি দিলে আকৌ আমি কেলছিয়াম কাৰ্বনেট পাম। তো এই বিক্ৰিয়াটো এই কেলছিয়াম হাইড্ৰক্সাইড যৌগটোক আমি বেৰত ৰং সনাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। এই কেলছিয়াম হাইড্ৰক্সাইডটো বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি পুনৰ কেলছিয়াম কাৰ্বনেট আৰু পানী উৎপন্ন হয়। ফলত এই কেলছিয়াম কাৰ্বনেটৰ উৎপন্ন হোৱা কেলছিয়াম কাৰ্বনেটৰ লগত যিটো পানী উৎপন্ন হয়, পানীখিনি শুকালে চূণৰ প্ৰলেপটো বেৰত চিকমিকনি হৈ দেখা দিয়ে, আৰু এই কামটো আমি বেৰত ৰং সানাৰ বাবে আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু বিক্ৰিয়াটো এনেকুৱা ধৰণৰ হয়। ইয়াত যিখিনি কেলছিয়াম কাৰ্বনেট উৎপন্ন হৈছে এইটো চূণশিল বুলি কোৱা হয়। ইয়াৰ সাধাৰণ নামটো হৈছে চূণশিল। এই যৌগটোৰ লগত যিখিনি পানী উৎপন্ন হয়, পানীখিনি বায়ুমণ্ডলত বাষ্পীভৱনৰ দ্বাৰা শুকালে তাৰপিছত এই চূণখিনিক আমি বেৰত উজ্জ্বল হিচাপে দেখিবলৈ পাওঁ, আৰু সেইটোকে আমি বেৰত ৰং সনাৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত আছে আমাৰ সংযোজন বিক্ৰিয়াৰ আৰু কিছুমান উদাহৰণ আছে। যেতিয়া কাৰ্বন অক্সিজেনৰ লগত বিক্ৰিয়া ঘটোৱা হয় বা তাপ দিয়া হয়, তেতিয়া কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। এতিয়া কাৰ্বনক আমি এটুকুৰা কাঠ হিচাপে লৈ বা খৰি হিচাপে লৈ আমি
বায়ুৰ উপস্থিতিত যেতিয়া আমি জ্বলাই দিওঁ তেতিয়া কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। এই গোটেইকেইটা বিক্ৰিয়াত এইটোৰ বাহিৰে এইটো আমাৰ এই বিক্ৰিয়াটো আমি ছাত্ৰ ছাত্ৰীসকলক অতিৰিক্ত জ্ঞান দিয়াৰ কাৰণে আমি আলোচনা কৰিছোঁ। কিন্তু ইয়াৰ আগত যিকেইটা বিক্ৰিয়া লিখা হৈছিল, হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছ মিলি পানীৰ অণু উৎপন্ন হৈছিল। তাৰপিছত কেলছিয়াম অক্সাইড আৰু পানীৰ যৌগ মিহলাই যিটো যৌগ উৎপন্ন হৈছিল কেলছিয়াম হাইড্ৰক্সাইড, আৰু ইয়াত উৎপন্ন হৈছে কাৰ্বন আৰু অক্সিজেন মিলি কাৰ্বন ডাই অক্সাইড। এই গোটেইকেইটা বিক্ৰিয়াত দেখা যায় যে 2 বা ততোধিক বিক্রিয়ক পদার্থ মিলি এটা মাত্র যৌগ উৎপন্ন হৈছে বা এটা মাত্র বিক্রিয়াজাত পদার্থ উৎপন্ন হৈছে। এইসমূহ বিক্রিয়া কোৱা হয় সংযোজন বিক্রিয়া। এতিয়া এই সংযোজন বিক্রিয়াৰ ক্ষেত্ৰত আমি আৰু কিছুমান কথা আমি লক্ষ্য কৰিবলৈ পাওঁ। সেইটো হৈছে এই লাষ্টৰ যিটো বিক্রিয়া কাৰ্বন আৰু অক্সিজেনৰ লগত বিক্রিয়া ঘটাৰ পাছত যেটো কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে, এই কাৰ্বন ডাই অক্সাইডৰ লগত যথেষ্ট পৰিমাণে তাপৰ উৎপন্ন হয় এনেকুৱা ধৰণৰ বিক্রিয়া। তাৰপিছত আৰু আছে আমাৰ মিথেন গেছক যেতিয়া আমি বায়ুৰ লগত বিক্রিয়া ঘটাম তেতিয়া কাৰ্বন ডাই অক্সাইড আৰু পানীৰ অণু উৎপন্ন হয়। এনেকুৱা ধৰণৰ বিক্রিয়াত আৰু এইসমূহ বিক্রিয়াৰ লগত যথেষ্ট পৰিমাণে তাপৰ উৎপন্ন হয়। এই তাপখিনিক আমি দৈনন্দিন জীৱনত বেলেগ কামত ব্যৱহাৰ কৰিব পাৰোঁ। ৰন্ধা বঢ়াৰ ক্ষেত্ৰত আমি এই তাপখিনি ব্যৱহাৰ কৰোঁ। এতিয়া এই ধৰণৰ বিক্রিয়া যি ৰাসায়নিক বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ উপৰিও যথেষ্ট পৰিমাণে তাপৰ উৎপন্ন হয়, সেই ৰাসায়নিক বিক্রিয়াবিলাকক কোৱা হয় তাপবৰ্জী বিক্রিয়া। ছাত্ৰ ছাত্ৰীসকল লক্ষ্য কৰিব লাগিব যে আমাৰ মূল আলোচ্য বিষয় আছিল কি সংযোজন বিক্রিয়া। সংযোজন বিক্রিয়াৰ লগত যেহেতু আমাৰ তাপৰ উৎপন্ন হৈছে সেইটোৰ লগত সংগতি ৰাখি আমি ছাত্ৰ ছাত্ৰীসকলক অতিৰিক্ত জ্ঞান দিয়াৰ বাবে এইখিনি আমি আলোচনা কৰিছোঁ যে যি ৰাসায়নিক বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগে লগে তাপ উৎপন্ন হয় আৰু সেই তাপখিনিক আমি বেলেগ কামত খটুৱাব পাৰোঁ বা ব্যৱহাৰ কৰিব পাৰোঁ, সেইবিলাক বিক্রিয়াক কোৱা হয় তাপবৰ্জী বিক্রিয়া। এতিয়া এই দিশত লক্ষ্য কৰিলে আমি আৰু এটা বস্তু বিক্রিয়া আমি লক্ষ্য কৰিম, সেইটো হৈছে শ্বসন বিক্রিয়া। শ্বসন হৈছে আমাৰ এটা ৰাসায়নিক বিক্রিয়া, যি ৰাসায়নিক বিক্রিয়াত গ্লুকোজৰ অণু এটা ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু যথেষ্ট পৰিমাণে তাপ উৎপন্ন হয়। আৰু সেই তাপটো উৎপন্ন হোৱাৰ বাবেই নিশাটো এৰি দিলে আমাৰ অলপ উতলা বা তপত যেন অনুমান হয়। অৰ্থাৎ নিশাটো এৰি দিলে যিটো গেছ ওলায় কাৰ্বন ডাই অক্সাইড গেছ ওলায়, তাৰ লগত কিছু তাপ অনুভৱ হয়। আৰু এই শ্বসন বিক্রিয়াত উৎপন্ন হোৱা তাপখিনি আমাৰ শৰীৰৰ উষ্ণতা বৰ্তাই ৰখাত সহায় কৰে। এই হিচাপে আমি ক'ব পাৰোঁ যে শ্বসনো এটা তাপবৰ্জী বিক্রিয়া। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পাছত আমি নেক্সট ষ্টেপলৈ যাম। ৰাসায়নিক বিক্রিয়াৰ দ্বিতীয় উদাহৰণটো হৈছে আমাৰ বিযোজন বিক্রিয়া। ৰাসায়নিক বিক্রিয়াৰ 2 নম্বৰ প্ৰকাৰটো হৈছে বিযোজন বিক্রিয়া, ডিকম্পোজিশন ৰিয়েকশ্যন বুলি কোৱা হয় তাক। এতিয়া এই বিক্রিয়াটো হৈছে যি ৰাসায়নিক বিক্রিয়াত এটা মাত্ৰ বিক্রিয়ক পদাৰ্থৰ পৰা 2 বা ততোধিক বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হয়, সেই ৰাসায়নিক বিক্রিয়াটোক কোৱা হয় বিযোজন বিক্রিয়া। এতিয়া বিযোজন বিক্রিয়াৰ উদাহৰণ আমি লম। সাধাৰণতে আমি জানো যে ফেৰাছ সালফেট এবিধ লৱণ হয়। এই ফেৰাছ সালফেটৰ ৰংটো হৈছে ইখত সেউজীয়া। এই সেউজীয়া ৰংটো এই লৱণটোৰ লগত
কিছু সংখ্যক পানীৰ অণুযুক্ত হৈ থাকে আৰু সেইখিনি পানীক কোৱা হয় স্ফটিকাবদ্ধ জল বুলি। এতিয়া স্ফটিকাবদ্ধ জলখিনিক জলযুক্ত লৱণটোক যেতিয়া আমি তাপ দিম, তাপ দিয়াৰ পাছত সাতোটা পানীৰ অণু বেলেগ হয়, ছেপাৰেট হয়। সেই হিচাপে আমি এই বিক্ৰিয়াটোক আমি বিযোজন বিক্ৰিয়া বুলিও ক'ব পাৰোঁ। আৰু এই বিক্ৰিয়াটোক এই স্ফটিকাবদ্ধ জলৰ লৱণটো জলযুক্ত লৱণটো আমি তাপ দিলে ফেৰাছ ছালফেট পাম আৰু পানীৰ অণুটো পৃথক হয়। তেতিয়া কি হয়, এই ফেৰাছ ছালফেটৰ জলযুক্ত ফেৰাছ ছালফেটৰ ইষত সেউজীয়া ৰংটো বগা হৈ যায়। অৰ্থাৎ এই বস্তুটো এই ফেৰাছ ছালফেট নামৰ এই লৱণটোৰ ৰং বগা। এতিয়া আকৌ আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হৈছে কি, এই ফেৰাছ ছালফেটৰ বগা ফেৰাছ ছালফেটৰ ৰঙত যদি আমি কেইটোপালমান আকৌ পানী দি দিওঁ, তেতিয়া আকৌ তাৰ ৰংটো ইষত সেউজীয়া হৈ হয়, ইষত সেউজীয়ালৈ ঘূৰি আহে। এতিয়া বিযোজন বিক্ৰিয়াৰ আৰু উদাহৰণ আছে। এই ফেৰাছ ছালফেটক যেতিয়া আমি অতিৰিক্ত তাপ দিম, অতিৰিক্ত তাপ দিলে এই ফেৰাছ ছালফেটক আমি অতিৰিক্ত তাপ দিলে ফেৰিক অক্সাইডলৈ ৰূপান্তৰিত হয়। ফেৰিক অক্সাইডটো আইৰণৰ এটা আকৰ। ছালফাৰ ডাইঅক্সাইড আৰু ছালফাৰ ট্ৰাইঅক্সাইডলৈ ৰূপান্তৰিত হয়। এতিয়া আমি সংক্ষিপ্ত ৰূপত এইসমূহ বস্তু আমাৰ গোটা, এইটো গোটা, এইটো গেছীয়, এইটো গেছীয়, এইখিনি আমি সময় অৰ্থাৎ ঠাইৰ অভাৱত আমি লিখিব পৰা নাই বা লিখা নাই। তো ফেৰাছ ছালফেটক তাপ দিলে এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ ফেৰাছ ছালফেট, তাক তাপ দিলে ফেৰিক অক্সাইড, ছালফাৰ ডাইঅক্সাইড আৰু ছালফাৰ ট্ৰাইঅক্সাইড নামৰ তিনিটা বিক্ৰিয়াজাত পদাৰ্থলৈ ৰূপান্তৰিত হয়। ইয়াৰ পাছত বিযোজন বিক্ৰিয়াৰ আৰু কিছুমান উদাহৰণ আছে। এই উদাহৰণখিনি হৈছে কেলছিয়াম কাৰ্বনেট। এইটো সাধাৰণতে চূণশিল বুলিও কোৱা হয়। আৰু এইটো আমি সৰু অৱস্থাত ছাত্ৰ ছাত্ৰীসকলে সৰু অৱস্থাত খেলা মাৰ্বলটোৰ ৰাসায়নিক নামো এই কেলছিয়াম কাৰ্বনেট। ইয়াক যেতিয়া আমি তাপ দিম, ইয়াক তাপ দিলে কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাইঅক্সাইড গেছ উৎপন্ন হয়। এতিয়া এই কেলছিয়াম অক্সাইডটোক কোৱা হয় পুৰা চূণ, আৰু এইটোক আমি পানৰ লগত খোৱাত ব্যৱহাৰ কৰোঁ। যিবিলাক মানুহে পান খায় তেওঁলোকে গম পায় চূণ কেনেকৈ খায়। সুধা চূণ খাব পৰা নাযায়, যদিও পাণ তামোলৰ লগত চূণটো খোৱা যায়। আৰু সেই চূণটোৰ সংকেত হৈছে, পাণ তামোলৰ লগত খোৱা চূণৰ ৰাসায়নিক সংকেত হৈছে কেলছিয়াম অক্সাইড, আৰু ইয়াৰ সাধাৰণ নামটো হৈছে পুৰা চূণ। আৰু কিছুমান উদাহৰণ আছে, বিযোজন বিক্ৰিয়াৰ আৰু কিছুমান উদাহৰণ আছে। সেই উদাহৰণখিনি আমি চালে পাম লেড নাইট্ৰেট। লেড নাইট্ৰেটক যেতিয়া তাপ দিয়া যায়, তাপ দিলে লেড অক্সাইড উৎপন্ন হয়, নাইট্ৰজেন ডাইঅক্সাইড উৎপন্ন হয় আৰু অক্সিজেন গেছ উৎপন্ন হয়। তো এই বিক্রিয়াটো আমার কি হয়, বিক্রিয়াটা মডেলকরণ হল। এতিয়া অক্সিজেন কিমানটা আছে, 8টা, 8 4 12টা, 6 দুগুণে 2 3 গুণ 6, 6 দুগুণে 12, লেড দুটা, লেড দুটা সমতুল্যকরণ করা হল। ইয়াৰ পাছত আৰু কিছুমান বিযোজন বিক্রিয়া আছে, যেনেকৈ সিলভার ক্লোরাইড। সিলভার ক্লোরাইডক যেতিয়া আমি সূৰ্যৰ পোহৰৰ উপস্থিতিত থৈ দিম,
তেতিয়া এই সিলভাৰ ক্লৰাইডটো বিয়োজিত হৈ সিলভাৰ ধাতু আৰু ক্লোৰিন গেছলৈ ৰূপান্তৰিত হয়। তো এই বিক্রিয়াত সূৰ্যৰ পোহৰৰ উপস্থিতিত যেতিয়া সিলভাৰ ক্লোৰাইডক ৰখা হয় তেতিয়া সিলভাৰ যৌগটো কি হয়, সিলভাৰ ক্লোৰাইড নামৰ যৌগটো সিলভাৰ ধাতুলৈ মুক্ত হয় আৰু ক্লোৰিন গেছলৈ ৰূপান্তৰিত হয়। ইয়াৰ পাছত আছে আমাৰ সিলভাৰ ব্ৰোমাইড। সিলভাৰ ব্ৰোমাইডক আমি যদি সূৰ্যৰ পোহৰৰ উপস্থিতিত থওঁ তেনেহ'লে সিলভাৰ আৰু ব্ৰোমিন গেছলৈ ৰূপান্তৰিত হয়। এই গোটেইবোৰ হৈছে আমাৰ বিযোজন বিক্ৰিয়া। এতিয়া লাষ্টৰ যিটো আমাৰ বিক্ৰিয়া সিলভাৰ ব্ৰোমাইড, এই সিলভাৰ ব্ৰোমাইডক আমি এটা ব্যৱহাৰিক দিশত ব্যৱহাৰ কৰিব পাৰি। সেইটো হৈছে বৰ্তমান সময়ত ৰঙীন পিকচাৰ উঠোৱা হয়, কিন্তু আজিৰ পৰা প্ৰায় 20-30 বছৰ আগতে ৰঙীন পিকচাৰ কমকৈ উঠোৱা হৈছিল, বগা আৰু ক'লা ফটো উঠোৱা হৈছিল। এই ক'লা আৰু বগা ফটো ধৰিবলৈ বনোৱাৰ কাৰণে এই সিলভাৰ ব্ৰোমাইড নামৰ যৌগটো ব্যৱহাৰ কৰা হৈছিল আৰু এই বিক্ৰিয়াটো তাত ব্যৱহাৰ কৰা হৈছিল। ব্ৰোমাইডৰ ছাপ পৰিছিল তাত। তো আমি সহজ ভাষাত কি ক'ব পাৰি যে সিলভাৰ ব্ৰোমাইডটো সূৰ্যৰ পোহৰৰ উপস্থিতিত থ'লে সিলভাৰলৈ আৰু ব্ৰোমাইড গেছলৈ ৰূপান্তৰিত হয় আৰু সেই বিক্ৰিয়াটোক আমি ক'লা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰিব পাৰি বা ব্যৱহাৰ কৰা হয়। ইয়াৰ পাছত আটাইতকৈ ইণ্টাৰেষ্টিং বস্তু আমাৰ হৈছে যে বিযোজন বিক্ৰিয়া আৰু এটা আমাৰ সাধাৰণ বিযোজন বিক্ৰিয়া। পানীৰ অণুক যেতিয়া আমি বিদ্যুৎ বিশ্লেষণ ঘটাও তেতিয়া আমাৰ হাইড্ৰোজেন গেছ আৰু অক্সিজেন গেছলৈ ৰূপান্তৰিত হয়। এইটো এটা কি হয়, বিযোজন বিক্ৰিয়া হয়। এই বিযোজন বিক্ৰিয়াৰ দ্বাৰাই আমি পানীৰ পৰা হাইড্ৰোজেন গেছ আৰু অক্সিজেন গেছ আমি পৃথক কৰিব পাৰি। তাৰ কাৰণে আমাৰ এটা এক্সপেৰিমেণ্ট দিয়া আছে কিতাপত। ছাত্ৰ ছাত্ৰীসকলে এক্সপেৰিমেণ্টটো আমাৰ নিজে কৰি চাব পাৰে। তো এইখিনিতে আমি কেতিয়াবা আমাৰ বিদ্যালয়ত এইটো পৰীক্ষাগাৰত ব্যৱহাৰ কৰোঁ ছাত্ৰ ছাত্ৰীসকলক বুজোৱাৰ কাৰণে। পানীৰ অণুৰ বিয়োজন ঘটালে কি গেছ উৎপন্ন হয় আৰু সেইসমূহ গেছ কোনটো জাৰত কি গেছ উৎপন্ন হ'ল তাক বুজাৰ কাৰণে আমি দিয়াচলাই জ্বলাই আমি তাক পৰীক্ষা কৰিব পাৰি যে কোনটোত অক্সিজেন গেছ উৎপন্ন হৈছে আৰু কোনটোত হাইড্ৰোজেন গেছ উৎপন্ন হৈছে। এতিয়া আমি ইণ্টাৰেষ্টিংলি এইটো অকণমান আমি আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকলৰ উপকাৰাৰ্থে। পানীৰ অণুৰ বিয়োজন কেনেকৈ ঘটোৱা হয়, ইয়াৰ কাৰণে বৰ বেছি বস্তুৰ প্ৰয়োজন নাই। ইয়াৰ কাৰণে এটা প্লাষ্টিকৰ মগ লাগিব আৰু প্লাষ্টিকৰ মগটোৰ তলফালে দুটা ফুটা কৰিব লাগিব। ফুটাই দি কি কৰা হ'ব, বেটাৰীৰ মাজত যিটো দণ্ড থাকে, বেটাৰীৰ মাজত শুকান বেটাৰীৰ এভাৰেডি বেটাৰীৰ মাজত যিটো দণ্ড থাকে সেই দণ্ডটো এটা কাৰ্বনৰ দণ্ড। তেনেকুৱা দুটা দণ্ড আমি ইয়াত সুমুৱাই দিম। এনেকুৱাভাৱে সুমুৱাই দিম যাতে দণ্ডটো সোমোৱাৰ পাছত নাটটো লগাই দিলে যাতে পানীখিনি তাৰ মাজেদি ওলাই আহিব নোৱাৰে। এতিয়া এই দণ্ড দুটাক আমি
বেটাৰীৰ মেৰু দুই মেৰুৰ লগত আমি সংযোগ কৰিম। এটা হ'ব এনড, এটা হ'ব কেথড। এতিয়া এই দণ্ড দুডালক আমি পানী ভৰ্তি কৰি দিম। এতিয়া আমি এই মগটোত পানী ভৰ্তি কৰি দিম। পানী ভৰ্তি কৰি দিয়াৰ পাছত আমি কেইটোপালমান লঘু ছালফুৰিক এচিড তাত সংযোগ কৰি দিম। তাৰপিছত কি কৰিম, আমি এটা টেষ্ট টিউব পৰীক্ষা নলী দুটা পৰীক্ষা নলীৰ দ্বাৰা আমি দণ্ড দুটাক ওপৰাকৈ আমি ঢাকি দিম। ঢাকি দিয়াৰ পাছত যেতিয়া চুইচটো অন কৰি দিয়া হ'ব, বেটাৰী চুইচটো যেতিয়া অন কৰি দিয়া হ'ব, অৰ্থাৎ বৰ্তনীটো যেতিয়া আবদ্ধ কৰি দিয়া হ'ব, তেতিয়া দণ্ড দুটাৰ মাজেদি বুৰবুৰণি উঠা দেখা যাব। এতিয়া বুৰবুৰণি উঠা সম্পূৰ্ণকৈ বুৰবুৰণি উঠাৰ পাছত গেছ নলী দুটা যেতিয়া ভৰ্তি হৈ যাব, তেতিয়া আমি নলী দুটা তাৰ পৰা উঠাই লৈ আহিম। উঠাই লৈ অহাৰ পাছত এটা দিয়াচলাই জ্বলাই নলী দুটাৰ সন্মুখত আমি ওচৰত ধৰিম। ধৰাৰ পাছত যেতিয়া আমি দেখিবলৈ পাম যে নীলা শিখাৰে উজ্জ্বলকৈ জ্বলি আছে, সেইটোত আছে অক্সিজেন গেছ। আনহাতে যিটো নলীত জুই জ্বলালে কি হয়, ইখত নীলা পাতল নীলাৰ শিখাৰে জ্বলে আৰু কেতিয়াবা হালধীয়াও হয়। অৰ্থাৎ বায়ুত যেতিয়া ইম্পিউৰিটি থাকে, বায়ু যেতিয়া শুদ্ধ নাথাকে, তেতিয়া হাইড্ৰজেন গেছটো জ্বলালে কিছু হালধীয়া শিখা হয়। আৰু যদি বায়ু শুদ্ধ থাকিলে হাইড্ৰজেন গেছটো ইখত নীলা শিখাৰে জ্বলি থাকে। ইয়াৰ পৰা আমি প্ৰমাণ কৰিব পাৰি যে কোনটো নলীত হাইড্ৰজেন গেছ জমা হৈছে আৰু কোনটো নলীত অক্সিজেন গেছ জমা হৈছে। ছাত্ৰ ছাত্ৰীসকলে বৰ বেছি পইচাও বেয়া নহয়, ছাত্ৰ ছাত্ৰীসকলে নিজে নিজে এই পৰীক্ষাটো সম্পন্ন কৰি চাব পাৰে। ইয়াৰ পিছত আমি আলোচনা কৰিম এই যে বিযোজন বিক্ৰিয়া আমি আলোচনা কৰিলোঁ, সিলভাৰ ক্লৰাইড আৰু সিলভাৰ ব্ৰমাইড সূৰ্যৰ পোহৰৰ উপস্থিতি। সূৰ্যৰ পোহৰৰ উপস্থিতিত যে বিক্ৰিয়া দুটা সম্পন্ন হৈছিল, অৰ্থাৎ সূৰ্যৰ পোহৰৰ পৰা তাপ সংগ্ৰহ কৰিছিল, তাপ শোষণ কৰিছিল, এই তাপৰ দ্বাৰাইহে বিক্ৰিয়াটো সম্পন্ন হৈছিল। অৰ্থাৎ এই বিক্ৰিয়াটোত দেখা যায় তাপ বিক্ৰিয়াটোত শোষণ হৈছে। তাপ ইয়াৰ পৰা উৎপন্ন, আগৰ বিক্ৰিয়াটোত কি হৈছিল, সংযোজন বিক্ৰিয়াত তাপৰ উৎপন্ন হৈছিল, কিন্তু এই বিক্ৰিয়াটোত দেখা যায় তাপৰ শোষণ হৈছে, তাপ লৈ পেলাই বিক্ৰিয়াটো সম্পন্ন হৈছে। এনেকুৱা ধৰণৰ বিক্ৰিয়াক কোৱা হয় তাপগ্ৰাহী বিক্ৰিয়া। তাপগ্ৰাহী বিক্ৰিয়া কাক কোৱা হয়? যি ৰাসায়নিক বিক্ৰিয়াটো সম্পন্ন হ'বলৈ কিছু পৰিমাণ বা কম বেছি পৰিমাণৰ তাপৰ প্ৰয়োজন হয়, সেই ৰাসায়নিক বিক্ৰিয়াক কোৱা হয় তাপবৰ্জী বিক্ৰিয়া। ইয়াৰ পিছত আমি আলোচনা কৰিম প্ৰতিস্থাপন বিক্ৰিয়া। এটা প্ৰতিস্থাপন বিক্ৰিয়া কাক কোৱা হয়, বা অপসাৰণ বিক্ৰিয়া, ৰিপ্লেচমেণ্ট বা ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। যি ৰাসায়নিক বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থই অন্য এটা বিক্ৰিয়ক পদাৰ্থৰ যৌগৰ লগত বিক্ৰিয়া হোৱাৰ পাছত অধিক সক্ৰিয় যৌগটোৱে বা মৌলটোৱে
কম সক্ৰিয় মৌলটোক তাৰ যৌগৰ পৰা আঁতৰাই তাক মুক্ত কৰে। সেই ৰাসায়নিক বিক্ৰিয়াটোক কোৱা হয় প্ৰতিস্থাপন বিক্ৰিয়া বা অপহৰণ বিক্ৰিয়া, অৰ্থাৎ তাক অপহৰণ কৰে। উদাহৰণ হিচাপে আমি ল'ব পাৰি যে ছাত্ৰ ছাত্ৰীসকল, প্ৰতিস্থাপন বা অপহৰণ বিক্ৰিয়া আমি খন্তেক পিছতে আমি সংজ্ঞাটো দিব পাৰিম। আইৰণ আৰু কপাৰ ছালফেটৰ মাজত যেতিয়া বিক্ৰিয়া ঘটোৱা হয় তেতিয়া কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপহৰণ কৰি তাক প্ৰতিস্থাপন কৰি বা তাৰ পৰা তাক উলিয়াই দি পেলাই সেই ঠাইত আইৰণে স্থান লয় আৰু কপাৰটোক মুক্ত কৰে। এই বিক্ৰিয়াটোত কি হৈছে, এই মৌলটো আইৰণ মৌলটো কপাৰতকৈ অধিক সক্ৰিয় হোৱা বাবেই কপাৰৰ দ্ৰৱৰ পৰা কপাৰক মুক্ত কৰি আঁতৰাই দি পেলাই তাৰ ঠাইত তেওঁ স্থান লয়। এই বিক্ৰিয়া সেইকাৰণে এই বিক্ৰিয়াটোক কোৱা হয় কি প্ৰতিস্থাপন বিক্ৰিয়া বা অপহৰণ বিক্ৰিয়া। তাৰপিছত উদাহৰণ আৰু আছে, জিংকক যেতিয়া কপাৰ ছালফেটৰ দ্ৰৱৰ লগত বিক্ৰিয়া ঘটোৱা হ'ব তেতিয়া জিংক ছালফেট উৎপন্ন হয় আৰু কপাৰটো মুক্ত হয়। তাৰপিছত লেডক যেতিয়া কপাৰ ক্লৰাইডৰ লগত বিক্ৰিয়া ঘটোৱা হয় তেতিয়া লেড ক্লৰাইড আৰু কপাৰটো মুক্ত হয়। তেনেকুৱা ধৰণৰ এই মৌলটোৱে ইয়াৰ ঠাই লৈছে আৰু ইয়াক মুক্ত কৰিছে। এনেকুৱা ধৰণৰ বিক্ৰিয়াক কোৱা হয় প্ৰতিস্থাপন বিক্ৰিয়া বা অপহৰণ বিক্ৰিয়া। 4 নম্বৰত আছে আমাৰ দ্বি অপহৰণ বিক্ৰিয়া। দ্বি অপহরণ বা দ্বি প্রতিস্থাপন বিক্রিয়া। যি ৰাসায়নিক বিক্ৰিয়াত একে সময়তে দুবাৰকৈ অপহৰণ হয় মৌলসমূহ, বিক্ৰিয়ক পদাৰ্থসমূহৰ মাজতে ইটোৱে সিটোক অপহৰণ কৰে আৰু ইটোৱে সিটোক অপহৰণ কৰে, সেই ৰাসায়নিক বিক্ৰিয়াটোক কোৱা হয় দ্বি অপহৰণ বিক্ৰিয়া। এতিয়া উদাহৰণ হিচাপে আমি ল'ম সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লৰাইড। এই বিক্রিয়াটো দেখা গৈছে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লৰাইড দুটাই লৱণ হয়। এই লৱণ দুটাক যেতিয়া বিক্ৰিয়া ঘটোৱা হয় বা একেলগ কৰা হয়, লৱণৰ দ্ৰৱ দুটাক যেতিয়া লগ কৰা হ'ব তেতিয়া বেৰিয়ামে সোডিয়ামৰ স্থান লয়, আকৌ সোডিয়ামে বেৰিয়ামৰ স্থান লয়। তো একে সময়তে কি হৈছে, দুবাৰ প্ৰতিস্থাপন হৈছে বা দুবাৰ অপহৰণ হৈছে। সেইকাৰণে এই ধৰণৰ বিক্ৰিয়াক কোৱা হয় দ্বি অপহৰণ বিক্ৰিয়া বা দ্বি প্ৰতিস্থাপন বিক্রিয়া। তো এই দ্বি অপহৰণ বিক্রিয়া বা দ্বি প্ৰতিস্থাপন বিক্রিয়াৰ সংজ্ঞাটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা নিশ্চয় দিব পাৰিব যে যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থসমূহৰ মাজত এটা আনটোক প্ৰতিস্থাপন কৰে বা আনটোৱে ইটোক প্ৰথমটো প্ৰতিস্থাপন কৰে,
সেই ৰাসায়নিক বিক্ৰিয়াটোক দ্বি অপহৰণ বিক্ৰিয়া বা দ্বি প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হ'ব। এতিয়া এই বিক্ৰিয়াৰ উদাহৰণটো আমাৰ এইটো আৰু এনেকুৱা ধৰণৰ আৰু কিছুমান বিক্ৰিয়া আছে। সেই বিক্ৰিয়াবিলাক আমাৰ উদাহৰণসহ আমি বুজাম। এই বিক্ৰিয়াটো হৈছে নেক্সট বিক্ৰিয়াটো হৈছে আমাৰ জাৰণ আৰু বিজাৰণ বিক্ৰিয়া। 5 নম্বৰ বিক্ৰিয়াটো হৈছে আমাৰ জাৰণ আৰু বিজাৰণ বিক্ৰিয়া। এনেকুৱা ধৰণৰ আমি শব্দ নিশ্চয় শুনিছোঁ যে জাৰিত হয়, জাৰণ হয়। জাৰণ শব্দটো আমাৰ ৰসায়ন বিজ্ঞানৰ লগত বেছি ওতপ্ৰোতভাৱে জড়িত আৰু আমাৰ দৈনন্দিন জীৱনৰ লগত এইটো জড়িত, যদিও আমি দৈনন্দিন জীৱনত আমি জাৰণ বুলি নকওঁ। তো যি ৰাসায়নিক বিক্ৰিয়াত অক্সিজেন যুক্ত হয় সেই ৰাসায়নিক বিক্ৰিয়াক জাৰণ বিক্ৰিয়া বুলি কোৱা হয়, আৰু যি ৰাসায়নিক বিক্ৰিয়াত হাইড্ৰজেন যুক্ত হয় তাক কোৱা হয় বিজাৰণ বিক্ৰিয়া। এতিয়া ইটোৱে সিটোৰ আৰু অপজিট। তো জাৰণ বিক্ৰিয়া কাক কোৱা হয়? অক্সিজেন যুক্ত হোৱা আৰু হাইড্ৰজেন ওলাই যোৱা, এই দুয়োটাকে কোৱা হয় জাৰণ বিক্ৰিয়া। আনহাতে হাইড্ৰজেন যুক্ত হোৱা বা অক্সিজেন তাৰ পৰা ওলাই অহা সেই বিক্ৰিয়াটোক কোৱা হয় বিজাৰণ বিক্ৰিয়া। অৰ্থাৎ কি হয়, জাৰণৰ ক্ষেত্ৰত কি হয়, জাৰণৰ ক্ষেত্ৰত সাধাৰণতে আমি কওঁ যে অক্সিজেন যুক্ত হ'লে তাক জাৰণ বুলি কোৱা হয়, আৰু হাইড্ৰজেন অক্সিজেন যোগ হয়। বিজাৰণৰ ক্ষেত্ৰত হাইড্ৰজেন যুক্ত হয়। কিন্তু ইয়াৰ ওলোটাটো যদি হাইড্ৰজেন জাৰণৰ ক্ষেত্ৰত যদি হাইড্ৰজেন ওলাই যায় বা বিয়োগ হয় তেতিয়াও তাক জাৰণ বিক্ৰিয়া বুলি কোৱা হ'ব। আনহাতে বিজাৰণৰ ক্ষেত্ৰত হাইড্ৰজেন যুক্ত হোৱাটো বিজাৰণ হ'বই, তাৰপিছত যদি অক্সিজেন ওলাই যায় তেতিয়াও তাক বিজাৰণ বিক্ৰিয়া বুলি কোৱা হ'ব। এতিয়া জাৰণ আৰু বিজাৰণ একেটা সময়তে একেটা বিক্ৰিয়াতেই জাৰণ আৰু বিজাৰণ দুয়োটা সম্পন্ন হ'ব পাৰে। আৰু যিটো পদাৰ্থৰ লগত অক্সিজেন যুক্ত হয় সেই ঘটনাটোক কোৱা হয় বা সেই মৌলটোক কোৱা হয় জাৰিত হোৱা বুলি। আনহাতে ৰাসায়নিক বিক্ৰিয়াত যি মৌলৰ লগত বা যি যৌগৰ লগত হাইড্ৰজেন যুক্ত হয় তাক সেই যৌগটোক কোৱা হয় বিজাৰিত হোৱা বুলি। তেনেহ'লে অক্সিজেন যুক্ত হ'লে তাক সেই মৌলটোক জাৰিত হোৱা বুলি কোৱা হ'ব। আকৌ হাইড্ৰজেন তাৰ পৰা ওলাই গ'লেও তাক জাৰিত হোৱা বুলি কোৱা হ'ব। আনহাতে হাইড্ৰজেন যুক্ত হ'লে তাক বিজাৰিত হোৱা বুলি কোৱা হ'ব। আৰু যদি যৌগ বা মৌলৰ পৰা যদি হাইড্ৰজেন ওলাই যায়, অক্সিজেন যদি ওলাই যায় তেতিয়াও তাক বিজাৰণ বিক্ৰিয়া বুলি কোৱা হ'ব। এতিয়া ছাত্ৰ ছাত্ৰীসকল এইখিনিতে বহুত উল্টা পুল্টা লাগি যায় যে হাইড্ৰজেন অক্সিজেন যুক্ত হ'ল তেতিয়া জাৰণ বুলি কোৱা হ'ল, আৰু হাইড্ৰজেন যুক্ত হ'ল তেতিয়া বিজাৰণ বুলি কোৱা হ'ল। ঠিক তেনেকুৱাকৈ অক্সিজেন যুক্ত হোৱাক যেনেকৈ জাৰণ, হাইড্ৰজেন ওলাই যোৱাটোত জাৰণ বুলিয়ে কোৱা হ'ব। আকৌ হাইড্ৰজেন যুক্ত হ'লে বিজাৰণ বুলি কোৱা হয়। ঠিক তেনেকুৱাকৈ অক্সিজেন যদি তাৰ পৰা ওলাই যায় তেতিয়াও বিজাৰণ বুলিয়ে কোৱা হ'ব। এতিয়া মূল কথাটো হৈছে যে কোনো এটা মৌল বা যৌগৰ লগত যেতিয়া অক্সিজেন যুক্ত হয় তেতিয়া সেই মৌলটোক জাৰিত হোৱা বুলি কোৱা হয়। আনহাতে কোনো এটা যৌগৰ পৰা যদি হাইড্ৰজেন ওলাই আহে বা আঁতৰি যায় তেতিয়াও তাক জাৰিত হোৱা বুলি কোৱা হ'ব।
লক্ষ্য কৰিবলগীয়া বস্তু এইখিনিয়ে বিষয়টো এইখিনিয়ে যে হাইড্ৰজেন যদি কোনো এটা মৌল বা যৌগৰ লগত যুক্ত হয় তেতিয়া তাক বিজাৰিত হোৱা বুলি কোৱা হয় আনহাতে মৌল বা যৌগটোৰ পৰা যদি অক্সিজেন আঁতৰি যায় তেতিয়াও তাক বিজাৰিত হোৱা বুলি কোৱা হ'ব আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা জাৰণ আৰু বিজাৰণ একে সময়তে সম্পন্ন হ'ব পাৰে বা একেটা বিক্ৰিয়াতেই জাৰণ আৰু বিজাৰণ দুয়োটাই সম্পন্ন হ'ব পাৰে এতিয়া আমি উদাহৰণটো চাম জাৰণ আৰু বিজাৰণ বিক্ৰিয়াৰ উদাহৰণ আমি চাম এই যে সংযোজন বিক্ৰিয়াটো আমাৰ আছিল সংযোজন বিক্ৰিয়াটো কি আছিল আমাৰ এটা সংযোজন বিক্ৰিয়া আছিল হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছ মিলি পানীৰ অণু উৎপন্ন হৈছিল এইটো এটা সংযোজন বিক্ৰিয়াও হয় আৰু এই বিক্ৰিয়াটোক আমি জাৰণ বিজাৰণ বিক্ৰিয়া বুলিও ক'ব পাৰি তো এই বিক্ৰিয়াটোত কি হৈছে হাইড্ৰজেনৰ লগত অক্সিজেন যুক্ত হৈছে তেনেহলে এটা এটা জাৰণ বিক্ৰিয়া হ'ল আকৌ অক্সিজেনৰ লগত হাইড্ৰজেন যুক্ত হৈছে এইটো আকৌ এটা বিজাৰণ বিক্ৰিয়া হ'ল এতিয়া আমাৰ বুজিবলগীয়া বিষয়টো হৈছে কোনটো মৌল কোনটো উপাদান জাৰিত হৈছে আৰু কোনটো উপাদান বিজাৰিত হৈছে ছাত্ৰ ছাত্ৰীসকলে এইখিনিতে খুব ধ্যান দিব লাগিব মনোযোগ দিব লাগিব এইটোতেই যে প্ৰথমতে কি আছিল আমাৰ অক্সিজেন যুক্ত হ'লে যাৰ লগত যুক্ত হয় তেওঁক জাৰিত হ'ব বুলি কোৱা হয় আৰু যাৰ পৰা হাইড্ৰজেন ওলাই যায় তেওঁক জাৰিত হ'ব বুলি কোৱা হয় এতিয়া এই বিক্ৰিয়াটোত আমি চাম হাইড্ৰজেনৰ লগত অক্সিজেন যুক্ত হৈছে কি উৎপন্ন হৈছে পানীৰ অণু উৎপন্ন হৈছে তেনেহলে হাইড্ৰজেনটো পানীলৈ জাৰিত হৈছে হাইড্ৰজেন গেছটো পানীলৈ জাৰিত হৈছে অৰ্থাৎ ইয়াক আমি ক'ব পাৰি জাৰিত হৈছে এইটোলৈ পানীলৈ জাৰিত হৈছে ঠিক একে সময়তে অক্সিজেনৰ লগত হাইড্ৰজেন যুক্ত হৈছে তেনেহলে অক্সিজেনটো কি হৈছে পানীলৈ বিজাৰিত হৈছে ছাত্ৰ ছাত্ৰীসকল লগে লগে এই মেপটো এই যে স্কেচ মেপটো আঁকি ল'ব লাগে বা লিখি ল'ব লাগে তেতিয়া সোনকালে মনত থাকিব আৰু পিছত কেতিয়াবা যদি মনত নাথাকে এইটো চালে আকৌ মনত আহিব তেনেহলে কি হ'ল হাইড্ৰজেন গেছটো বা হাইড্ৰজেন মৌলটো পানীলৈ জাৰিত হৈছে আকৌ একে সময়তে অক্সিজেন নামৰ যৌগটো বা মৌলটো অক্সিজেনটো কি হৈছে পানীলৈ বিজাৰিত হৈছে এতিয়া আমি বিযোজন বিক্ৰিয়াত আমি কি পাইছিলো বিযোজন বিক্রিয়াত আমি দেখিবলৈ পাইছিলো যে পানীৰ অণুৰ বিযোজন ঘটাই বিদ্যুৎ বিশ্লেষণ ঘটাই হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছ উৎপন্ন হৈছে এই বিক্ৰিয়াটোত দুটা বস্তু সম্পন্ন হৈছে এটা হৈছে কি পানীটো হাইড্ৰজেনলৈ এই পানীৰ অণুৰ পৰা হাইড্ৰজেন ওলাই গৈছে আকৌ পানীৰ অণুৰ পৰা অক্সিজেনো ওলাই গৈছে তেনেহলে এই একেটা সময়তে এইখিনিত জাৰিত হৈছে বিজাৰিত হৈছে অক্সিজেনটো কি হৈছে এই বিক্ৰিয়াটোত অক্সিজেনটো কি হৈছে পানীৰ অণুটো যেহেতু পানীৰ অণুৰ পৰা অক্সিজেন ওলাই গৈছে তেনেহলে পানীৰ অণু বিজাৰিত হৈছে কিহলৈ হাইড্ৰজেন গেছ লৈ পানীৰ অণুটো হাইড্ৰজেন গেছলৈ বিজাৰিত হৈছে আনহাতে পানীৰ অণুটো
অক্সিজেন লৈ জাৰিত হৈছে। তাৰমানে পানীৰ অণুৰ পৰা হাইড্ৰজেন আঁতৰি গৈছে। হাইড্ৰজেন আঁতৰি যোৱাটো কোৱা হয় বিজাৰিত হোৱা বুলি। তেনেহ'লে অক্সিজেনটো কি হৈছে? অক্সিজেনটো বিজাৰিত হৈছে, অক্সিজেনটো জাৰিত হৈছে কাৰণ পানীৰ অণুৰ পৰা হাইড্ৰজেনটো ওলাই গৈছে আৰু পানীৰ অণুটো কি হৈছে? হাইড্ৰজেন গেছলৈ বিজাৰিত হৈছে। একেটা সময়তে দুটা বিক্ৰিয়া সম্পন্ন হৈছে। এবাৰ কি হৈছে? পানীৰ অণুটো হাইড্ৰজেন লৈ বিজাৰিত হৈছে আৰু এবাৰ কি হৈছে? পানীৰ অণুটো অক্সিজেন লৈ জাৰিত হৈছে। এই হিচাপে আমি আৰু কিছুমান বিক্ৰিয়া আমি পাম। এই বিক্রিয়া সম্পন্ন আমি উদাহরণ হিসেবে লৈছো। এনেকুৱা ধৰণৰ বিক্ৰিয়া দি পেলাই পৰীক্ষাত আহে যে এই বিক্ৰিয়াটো এটা জাৰণ বিক্ৰিয়া হয় নে নহয়, যদি হয় কোনটো মৌল জাৰিত হৈছে, কোনটো মৌল বিজাৰিত হৈছে, কোন মৌললৈ বা কোন পদাৰ্থলৈ জাৰিত হৈছে, কোনটো জাৰক পদাৰ্থ আৰু কোনটো বিজাৰক পদাৰ্থ। এতিয়া এটা বস্তু আহি গ'ল যে জাৰক পদাৰ্থ কাক কোৱা হয় আৰু বিজাৰক পদাৰ্থ কাক কোৱা হয়। এতিয়া যিবিলাক পদাৰ্থই কোনো এটা মৌল বা যৌগৰ জাৰণ ঘটায়, অৰ্থাৎ যিবিলাক পদাৰ্থই অন্য এটা মৌল বা যৌগলৈ অক্সিজেন যোগান ধৰে, সেইবিলাক পদাৰ্থক কোৱা হয় জাৰক পদাৰ্থ। আনহাতে যিবিলাক পদাৰ্থই বা যিবিলাক যৌগই ৰাসায়নিক বিক্ৰিয়া এটাত হাইড্ৰজেনৰ যোগান ধৰে, সেইবিলাকক কোৱা হয়, অৰ্থাৎ বিজাৰণ ঘটায়, সেইবিলাক মৌলক কোৱা হয় বা যৌগক কোৱা হয় বিজাৰক পদাৰ্থ। আনহাতে যিবিলাক পদাৰ্থই অক্সিজেনক আঁতৰাই আনে, তাকো কোৱা হ'ব বিজাৰক পদাৰ্থ। আনহাতে যিবিলাক পদাৰ্থই বা যৌগই বিক্ৰিয়ক পদাৰ্থৰ পৰা হাইড্ৰজেন আঁতৰাই লৈ আহে, সেইবিলাককো জাৰক পদাৰ্থ বুলি কোৱা হয়। এতিয়া জাৰক পদাৰ্থ আৰু বিজাৰক পদাৰ্থৰ সংজ্ঞা থুলমূলকৈ আমি একে সময়তে দিবলৈ হ'লে কি ক'ব লাগিব যে যিবিলাক পদাৰ্থ বা যৌগই অন্য এটা বিক্ৰিয়ক পদাৰ্থক অক্সিজেন যোগান ধৰে বা হাইড্ৰজেন তাৰ পৰা আঁতৰাই আনে, সেইবিলাক পদাৰ্থক জাৰক পদাৰ্থ বুলি কোৱা হয়। আনহাতে যিবিলাক পদাৰ্থ বা যৌগই ৰাসায়নিক বিক্ৰিয়া এটাত অন্য বিক্ৰিয়ক পদাৰ্থক হাইড্ৰজেন যোগান ধৰে বা অক্সিজেন তাৰ পৰা উঠাই লৈ আহে, সেইবিলাক পদাৰ্থক কোৱা হয় বিজাৰক পদাৰ্থ। এতিয়া আমাৰ আগৰ বিক্ৰিয়াটোত কি আছিল? আগৰ বিক্ৰিয়াটোত কি আছিল? হাইড্ৰজেন গেছটো এটা বিজাৰক পদাৰ্থ, আকৌ অক্সিজেন গেছটো এটা জাৰক পদাৰ্থ। এটা নেক্সট আমি উদাহৰণ এটা লৈছোঁ। নেক্সট উদাহৰণটো আমাৰ আছে মেংগানিজ অক্সাইড আৰু হাইড্ৰক্লৰিক এচিড। উৎপন্ন হৈছে আমাৰ মেংগানিজ ক্লৰাইড, পানীৰ অণু আৰু ক্লৰিন গেছ। তেনেহ'লে সমতুলীকৰণ কৰিলে আমি এইটো এনেকৈ পাম। এতিয়া এই বিক্ৰিয়াটোত কোনটো মৌল জাৰিত হৈছে, কোনটো মৌল বিজাৰিত হৈছে, কোনটো জাৰক পদাৰ্থ আৰু কোনটো বিজাৰক পদাৰ্থ। আমি লক্ষ্য কৰিলে পাম যে মেংগানিজ ডাইঅক্সাইড নামৰ যৌগটোৰ পৰা অক্সিজেনটো ওলাই গৈছে। তেনেহ'লে মেংগানিজ ডাইঅক্সাইডটো কি হৈছে? মেংগানিজ ক্লৰাইড লৈ বিজাৰিত হৈছে। ছাত্ৰ ছাত্ৰীসকল লক্ষ্য কৰিলে কি হ'ব? অক্সিজেন আঁতৰি গ'লে কি হয়? বিজাৰণ বুলি কোৱা হয়। তেনেহ'লে এইটো বিজাৰিত হৈছে কোনটো যৌগলৈ? মেংগানিজ ক্লৰাইড লৈ। মেংগানিজ ডাইঅক্সাইড যৌগটো মেংগানিজ ক্লৰাইড লৈ বিজাৰিত হৈছে। তাৰপিছত হাইড্ৰক্লৰিক এচিডটো কি হৈছে?
হাইড্ৰক্লৰিক এচিডটো পানী লৈ কি হৈছে জাৰিত হৈছে কাৰণ হাইড্ৰজেনটো আঁতৰি গ'লে কি হয় হাইড্ৰজেন আঁতৰি গ'লে তাক কোৱা হয় জাৰণ বুলি তেনেহ'লে এইটো জাৰিত হৈছে এইটো লৈ প্লাছ এইটো লৈ জাৰিত হৈছে হাইড্ৰজেনৰ লগত অক্সিজেন যুক্ত হৈছে গতিকে এইটো জাৰিত হৈছে আৰু ক্লৰিনৰ পৰা হাইড্ৰজেনটো আঁতৰি গৈছে এইটো তেতিয়াও জাৰিত হোৱা বুলি কোৱা হ'ব এতিয়া কোনটো জাৰক পদাৰ্থ আৰু কোনটো বিজাৰক পদাৰ্থ দেখিলে আমি পাম যে এই মেংগানিজ অক্সাইডটোহে ইয়াক অক্সিজেন যোগান ধৰিছে মেংগানিজ অক্সাইডটোৱে এই হাইড্ৰক্লৰিক এচিডক পৰ্যাপ্ত পৰিমাণে অক্সিজেন যোগান ধৰিছে গতিকে এইটো হ'ব জাৰক পদাৰ্থ আনহাতে হাইড্ৰক্লৰিক এচিড নামৰ যৌগটোৱে এই যৌগটোক হাইড্ৰজেন যোগান ধৰিছে বা এই বিক্ৰিয়াটোত হাইড্ৰজেন যোগান ধৰিছে হাইড্ৰক্লৰিক এচিডে গতিকে এইটো কোৱা হ'ব বিজাৰক পদাৰ্থ ঠিক তেনেকুৱাকৈ যিমানটা বিক্ৰিয়া ছাত্ৰ ছাত্ৰীসকলে সন্মুখত যিমানটা বিক্ৰিয়া পায় এই গোটেইকেইটা বিক্ৰিয়াক কোনটো জাৰক পদাৰ্থ কোনটোলৈ জাৰিত হৈছে কোনটোলৈ বিজাৰিত হৈছে ভালকৈ লক্ষ্য কৰিলে চেষ্টা কৰিলে নিশ্চয় সমাধানটো উলিয়াব পাৰিব এইখিনিলৈকে আমাৰ বিক্ৰিয়াৰ প্ৰকাৰ আছিল ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ আছিল এতিয়া আমাৰ এই যে আমি লাষ্টত আমি আলোচনা কৰিলোঁ জাৰণ আৰু বিজাৰণ বিক্ৰিয়া এই জাৰণ আৰু বিজাৰণ বিক্ৰিয়াটো আমাৰ দৈনন্দিন জীৱনত কি প্ৰভাৱ পেলায় তাৰ এটা চমু আভাস দিবলৈ আমি চেষ্টা কৰিম 5 নম্বৰ প্ৰকাৰ জাৰণ বিজাৰণ বিক্ৰিয়া আৰম্ভ কৰাৰ সময়ত মই আগতে উল্লেখ কৰিছিলোঁ যে জাৰণ বিজাৰণ বিক্ৰিয়া আমাৰ দৈনন্দিন জীৱনৰ লগত কিছু সম্পৰ্ক আছে তাৰ মাজত প্ৰথমটো হৈছে আমাৰ কি ধাতুৰ ক্ষয়ীভৱন জাৰণ বিজাৰণ বিক্ৰিয়াৰ আমাৰ দৈনন্দিন জীৱনত তাৰ কি প্ৰভাৱ সেই বিষয়ে আমি আলোচনা কৰিম তাৰ প্ৰথমটো প্ৰভাৱ হৈছে আমাৰ ধাতুৰ ক্ষয়ীভৱন এটা ধাতুৰ ক্ষয়ীভৱন বুলিলে আমি কি বুজিম আমি ঘৰুৱা কাম কাজত ব্যৱহাৰ কৰা দা কটাৰীবিলাক হৈছে আমাৰ লোহাৰে নিৰ্মিত এই লোহাবিলাক হৈছে এবছৰ দুবছৰ 4-5 বছৰ যোৱাৰ পাছত দাখিনি সৰু হৈ যায় দাটো সৰু হৈ যায় বা লোহাৰ অস্ত্ৰবিলাক যিমান আছে এটা সময়ত দেখা যায় ক্ষয় গৈ সৰু অৱস্থালৈ গৈছে নিশ্চয় তাতে ক্ষয় হৈছে ক্ষয় যোৱা এই যে ধাতু অস্ত্ৰখিনি যে সৰু হৈছে দা কটাৰীখিনি যে সৰু হৈছে তাতে নিশ্চয় কিবা এটা হৈছে আমি এইটো ঘটনা আমি যদি লক্ষ্য কৰিলে আমি ভালকৈ লক্ষ্য কৰিলে আমি দেখিবলৈ পাম যে দা এডাল বা চুৰি এডাল যদি আমি মুক্ত ঠাইত কিছুদিন থৈ দিয়াৰ পাছত তাৰ চিকচিকীয়া যিটো চোকা আছিল যে বগা অংশ আছিল তাৰ ওপৰত এটা ৰংচুৱা মুগা নিচিনা এটা আৱৰণ পৰি যায় সেই আৱৰণটো হৈছে মামৰ অৰ্থাৎ বায়ুৰ লগত আইৰণে বিক্ৰিয়া কৰি মামৰ উৎপন্ন হৈছে যিটো মামৰ আমাৰ কোনো ব্যৱহাৰত নাহে ফলত এই মামৰটো দাটোৰ ধাৰ বা চোকাটো পাবলৈ হ'লে আমি মামৰটো গুচাই দিয়াৰ ফলত ধাতুটো লাহে লাহে ক্ষয় গৈ থাকে ঠিক তেনেকুৱাকৈ আমাৰ ঘৰৰ দুৱাৰ খিৰিকীত যেতিয়া লোহাৰ গ্ৰিল লগোৱা হয় সেই লোহাৰ গ্ৰিল মাজে মাজে দেখা যায় যে তাৰ ওপৰেদি ৰং লাগি গৈছে কিছুমান ৰং চুঙা বস্তু উৎপন্ন হৈছে কি কৰা হয় তাত চিৰিজ পেপাৰ মাৰি বা কাপোৰেৰে ঘঁহি ৰংখিনি আঁতৰাই পেলোৱা হয় এইটোৱে হৈছে আমাৰ ধাতুৰ ক্ষয়ীভৱন ৰোধ কৰাৰ কাৰণে কিছু আমাৰ উপায় আছে যদিও আমাৰ কিতাপত এটা ডিটেইলছ নাই নেক্সট আমি পাম বেলেগ চেপ্টাৰত পাম তথাপি ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে মই এটা আভাস দিছোঁ এই যে ধাতু যে ক্ষয় যায়
ক্ষয় যোৱা ৰোধ কৰাটো আমাৰ কাৰণে কিছু লাভজনক। আমি কি প্ৰক্ৰিয়াৰে ধাতুবিলাকক ক্ষয় ৰোধ কৰিব পাৰি? সাধাৰণতে দেখিলে আমি পাম যে তেলজাতীয় বস্তুৰ এটা প্ৰলেপ যদি ধাতুৰ ওপৰত দিয়া যায় বা লোহাৰ ওপৰত দিয়া যায়, তেতিয়া আগতকৈ কিছু হ'লেও ক্ষয়টো কম হয়। কাৰণ ধাতুটোৰ বা লোহাটোৰ ওপৰত যিটো তেলৰ প্ৰলেপ পৰে, তেলৰ প্ৰলেপ পৰাৰ পাছত ধাতুটো বায়ুৰ সংস্পৰ্শলৈ আহিব নোৱাৰে বা বায়ু ধাতুটোৰ সংস্পৰ্শলৈ আহিব নোৱাৰে, ফলত মামৰ উৎপন্ন নহয়। 2 নম্বৰ উপায়টো হৈছে যদি ধাতুটোৰ ওপৰেদি ৰঙৰ প্ৰলেপ দিয়া যায়, ৰং কৰা যায়, ৰং কৰিলে ধাতুটো দেখাত সুন্দৰো হ'ব, সৌন্দৰ্যও বৃদ্ধি পাব। আৰু লোহাৰ ওপৰত লোহা আৰু বায়ুৰ মাজত এটা প্ৰলেপ উৎপন্ন হয়, যিটো প্ৰলেপ ভেদ কৰি অক্সিজেন তাত সোমাব নোৱাৰে বা ধাতুটো অক্সিজেনৰ সংস্পৰ্শত আহিব নোৱাৰে। ফলত কি হয়, ধাতুটোৰ ক্ষয় কিছু পৰিমাণে ৰোধ হয়। ইয়াৰ পাছত আমি আলোচনা কৰিম জাৰণ বিজাৰণ বিক্ৰিয়াৰ আৰু এটা দৈনন্দিন উদাহৰণ আছে যে চৰ্বিযুক্ত খাদ্য। আমি দৈনন্দিন যে চৰ্বিযুক্ত খাদ্য খাম, দৈনন্দিন চৰ্বিযুক্ত খাদ্য খোৱাৰ পাছত, ৰাতি খোৱাৰ পাছত যদি আমি মনত কেতিয়াবা যদি ৰান্ধনীয়ে আমাৰ মনত পাহৰি যোৱাৰ পাছত যদি খাদ্যখিনিত থাকি যায়, 2 দিনলৈকে যদি থাকি যায়, তেতিয়া নিশ্চয় দেখা যায় যে তাৰ ওপৰত এটা ভেঁকুৰৰ নিচিনা চামনি পৰি আছে। চৰ্বিটোৰ ওপৰত বা চৰ্বিজাতীয় খাদ্যৰ ওপৰত ধাতুটোৰ চামনি পৰি আছে, ভেঁকুৰৰ চামনি। ভেঁকুৰৰ চামনি পৰাৰ পাছত কি হয়, খাদ্যটোৰ সোৱাদটো নোহোৱা হৈ যায় আৰু খাদ্যৰ পৰা এটা দুৰ্গন্ধ ওলায়। দুৰ্গন্ধটো ওলোৱাৰ পাছত খাদ্যটো আমাৰ খোৱাৰ কাৰণে উপযোগী হৈ নাথাকে। আৰু সেই ভেঁকুৰটো যদি আমি ভেঁকুৰৰ সহ যদি আমি খাদ্যটো খাওঁ, তেনেহ'লে আমাৰ পেটৰ বেমাৰ নিশ্চয় হোৱাটো খাটাং। তো এই যিটো প্ৰক্ৰিয়া যে চৰ্বিযুক্ত খাদ্যৰ কিছু সময় থৈ দিলে, বায়ুৰ সংস্পৰ্শত থৈ দিলে তাত ভেঁকুৰ লাগি যায়, খাদ্যৰ যিটো গুণাগুণ নষ্ট হয় আৰু তাৰ পৰা এটা বেয়া গোন্ধ ওলায়। সেই প্ৰক্ৰিয়াটোক কোৱা হয় দুৰ্গন্ধিতা, খাদ্যবস্তুৰ দুৰ্গন্ধিতা। আৰু এই প্ৰক্ৰিয়াটো হৈছে জাৰণ বিক্ৰিয়াৰ ফলত খাদ্যবস্তুটো অক্সিজেনৰ লগত যুক্ত হৈ বেলেগ এটা পদাৰ্থ উৎপন্ন কৰে আৰু তাত ভেঁকুৰটো আহি থিতাপি লয়। ফলত খাদ্যবস্তুটোৰ সুগন্ধটো নোহোৱা হৈ এটা দুৰ্গন্ধৰ সৃষ্টি হয় আৰু সেইকাৰণে এইটোক কোৱা হয় খাদ্যবস্তুৰ দুৰ্গন্ধিতা। আৰু ইয়াক ইংৰাজীত কোৱা হয় ৰেঞ্চিডিটি বুলি। এতিয়া ৰেঞ্চিডিটি ৰোধ কৰাৰ কিছু উপায় আছে। খাদ্যবস্তুখিনিক যদি আমি কিছু সংৰক্ষক দ্ৰব্য দি মিহলাই থৈ দিওঁ, তেতিয়াহ'লে কি হয়, খাদ্যবস্তুটো বেয়া নোহোৱাকৈ থাকি যায়। তাৰ এটা উদাহৰণ আছে। আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ ছোৱালীবিলাকে ভালকৈ গম পায় যে আচাৰ যেতিয়া থোৱা হয়, আচাৰত তেল দি থোৱা হয়, মছলা পাতি দিয়া হয়, মছলাবিলাকে কি হয়, মছলাৰ গোন্ধাই ভেঁকুৰটোক তাত সংস্পৰ্শ আহাত বাধা দিয়ে বা বীজাণুত আক্ৰমণ কৰে, বীজাণুক ধ্বংস কৰে। তাৰপিছতো কি হয়, তেল দি ডুবাই ৰখা হয় আচাৰখিনি। তেতিয়াও কি হয়, 2-4 দিন বা 1 মাহ 2 মাহ থকাৰ পাছত ভেঁকুৰে আক্ৰমণ কৰে আৰু তাৰ যিটো আচাৰৰ যিটো গোন্ধটো কিছু পৰিৱৰ্তন হয়। তাৰ কাৰণে কি কৰা হয়, মাজে মাজে আচাৰটোক সাফৰটো খুলি ৰ'দত দিয়া হয়। সূৰ্যৰ পোহৰত থকা আল্ট্ৰাভায়লেট ৰে, অতিবেঙুনী ৰশ্মিয়ে সেই ভেঁকুৰটোক মাৰি পেলোৱাৰ পাছত আচাৰৰ আকৌ সোৱাদটো ঘূৰি আহে। তাৰপিছত কি হয়, এই খাদ্যবস্তুখিনি আমি ঢাকি ৰাখিব লাগে। ঢাকি ৰাখিলে, এনেকুৱা আবদ্ধ কৰি ৰাখিলে বায়ু কম পৰিমাণৰ সংস্পৰ্শত আহে। তথাপি কি হয়, খাদ্যবস্তুখিনি যিহেতু ভিজা থাকে, তাতো বীজাণুৰ আক্ৰমণ হয়। তো ইয়াৰ কাৰণেও শুকান বস্তুটো কি হয়, চৰ্বিজাতীয় শুকান বস্তুটো ৰেঞ্চিডিটি হয় বা জাৰণ বিক্ৰিয়াটো হয়। তাৰ কাৰণে এই জাৰণ বিক্ৰিয়াটো, এই খাদ্যবস্তুটোৰ গুণাগুণ নষ্ট হোৱাৰ পৰা হাত সাৰিবলৈ খাদ্যবস্তুটোত কি কৰা হয়, কিছু এটা সংৰক্ষক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয়।
বা সংৰক্ষক ব্যৱহাৰ কৰা হয়। যেনেকুৱা আমি আমাৰ ল'ৰা ছোৱালীবিলাকে খাই থকা চিপছবোৰৰ পেকেটত ফুলা থাকে পেকেট, সেই পেকেটত কি কৰা হয়, নাইট্ৰজেন গেছ ভৰাই দিয়া হয় যাতে বায়ুৰ সংস্পৰ্শলৈ আহিব নোৱাৰে আৰু জাৰণ বিক্ৰিয়াটো সম্পন্ন হ'ব নোৱাৰে। আৰু এই নাইট্ৰজেন গেছটো পেকেটত সোমাই থ'লে এটা কি হয়, চিপছবোৰৰ মচমচীয়া যিটো গুণ সেইটোও ভাল থাকে আৰু জাৰণ বিক্ৰিয়াটো সম্পন্ন নহয়, ফলত খাদ্য বস্তুটো খোৱাৰ উপযোগী হৈ থাকে। এতিয়া সেইবুলি ছাত্ৰ ছাত্ৰীসকল সেইবুলি আমি চিপছ খাবলৈ অনুমতি দিয়া নাই। চিপছবোৰ বেয়া বস্তু, খালে পেটৰ অসুখ হয়, বেমাৰ হয়, তাতে বহুত মছলা পাতি দিয়া থাকে, বহুত ৰাসায়নিক দ্ৰব্য দিয়া থাকে। আমি চিপছ খোৱাৰ পৰা সাৱধান হৈ থাকিব লাগে আৰু স্কুলত টিফিন আনিলে ঘৰৰ পৰা বনাই আনিব লাগে, চিপছবোৰ পৰিহাৰ কৰিব লাগে। তো এইখিনিতে আমাৰ ৰাসায়নিক সমীকৰণ ও ৰাসায়নিক বিক্ৰিয়াৰ এই চেপ্টাৰটো এইখিনিয়ে। তো ছাত্ৰ ছাত্ৰীসকল নিজৰ ঘৰত সোমাই থাকি নিজৰ পৰিয়ালক ৰক্ষা কৰা, নিজৰ সমাজখনক ৰক্ষা কৰা, ওচৰ চুবুৰীয়াক ৰক্ষা কৰা, দেশক ৰক্ষা কৰা আৰু সদায় নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন কৰা আৰু বাৰে বাৰে হাত ধোৱা আৰু অধ্যয়ন কৰি থকা। এইখিনিতে আমাৰ এইটো চেপ্টাৰ এইখিনিতে শেষ হোৱা বুলি আমি ঘোষণা কৰিম। তাৰ আগতে ছাত্ৰ ছাত্ৰীসকলক আৰু যিসকল শিক্ষানুৰাগী ব্যক্তিয়ে আমাৰ ভিডিঅ'টো চাই আছে তেওঁলোকক আমি আমাৰ ভিডিঅ'টো ইউটিউব চেনেলটো লাইক কৰিবলৈ, শ্বেয়াৰ কৰিবলৈ আৰু ছাবস্ক্ৰাইব কৰিবলৈ বিশেষভাৱে অনুৰোধ কৰিছোঁ। এইখিনিতে আমি সমাপ্ত ঘোষণা কৰিছোঁ।